জুবিন গাৰ্গ নিধন হোৱা বাতৰিটো পাই শোকত মৰ্মাহত হলো। যোৱা 2024 চনত কানাডালৈ তেওঁ আমাৰ মাজত আহিছিল আৰু তেওঁৰ অনুষ্ঠানটিৰ প্ৰথম গীতটি আছিলে তেওঁ নিজে লিখা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন। ৰাতিপুৱাৰ পৰা এই গীতটো বাৰে বাৰে মনলৈ আহি আছে। তেওঁ অসমবাসীক অনুৰোধ কৰিছিলে যে তেওঁ নাথাকিলে অসমবাসী এই গীতটি গাব। শুনি পেলাই অতিকৈ দুখ লাগিছে আৰু জুবিন গাৰ্গক আমি সেই বিবৰা কলেজতে পোৱা তাহিতে 1993 যেতিয়া মই বিবৰা জইন কৰিছিলোঁ তেতিয়া পোৱা আৰু তেতিয়াৰ পৰাই ফ'ল' কৰিছিলোঁ মানুহজনক আৰু সেই মানুহজনক খুব চিম্পলিচিটি মোৰ খুব ভাল লাগিছিল। যেতিয়া জুবিন গাৰ্গৰ শ্ব' হয় যোন বিহুতে হওক আমাৰ তাহাঁতে ASCC বাছত উঠি ঘূৰি ফুৰা তেওঁ বিহু চাব প্ৰগ্ৰাম চাব যাওক সেই দিনবোৰ মনত পৰিছে। তেওঁৰ এটা শ্ব' এটা মই নিজেই ইভেণ্ট মেনেজমেণ্ট কৰিছিলোঁ ডন বস্কো ইনষ্টিটিউটৰ খাৰগুলিত আৰু ইমান মানুহ হৈছিল আৰু বিভিন্ন ধৰণৰ ভাষাত তেওঁ গান গাইছিল। চান্তালী ভাষাত গাইছিল, অসমীয়া গাইছিল, হিন্দী গাইছিল, মিচিং ভাষাত গান গাইছিল। এই টেলেণ্টেড এই মানুহজন যে নোহোৱা হৈ গ'ল অসমৰ কাৰণে ডাঙৰ ক্ষতি এটা হৈছে। তেওঁ মানুহজন নাই আজি, পিছত তেওঁৰ কামখিনি সদায় আমাৰ মনত থাকি যাব। আমি কানাডাৰ পৰা কৈছোঁ। ৰাতিপুৱা শুই উঠিয়ে জুবিন গাৰ্গৰ মৃত্যুৰ খবৰটো পাই আমি সঁচাকৈ বিশ্বাসে কৰিব পৰা নাই। তেখেতৰ এই মৃত্যুৰ খবৰে সঁচাকৈ আমাক জোকাৰি থৈ গ'ল। বিবৰ কলেজত তেওঁ মোৰ ছিনিয়ৰ আছিলে আৰু তেওঁৰ গান প্ৰতিভা আদৰ্শ মই সেই তাহানি দিনৰ পৰাই আঁকোৱালি লৈছিলোঁ আৰু যদিও তেওঁৰ মাজত বৰ্তমান নাই কিন্তু তেওঁক আমি সদায় হৃদয়ত চিৰদিনৰ বাবে জীয়াই ৰাখিম। মই দিগ্বিজয় কৈছোঁ টৰণ্টৰ পৰা। মোৰ আজি জুবিনদাৰ খবৰটো পালোঁ, বহুত বেয়া লাগিলে। তেওঁক মই ফ'ল' কৰোঁ এজ এন আইডল, তেওঁ মোৰ ইনস্পিৰেশ্যন হয় আৰু তেওঁক মই বহুত ভাল পাওঁ। তেওঁৰ গানবিলাক মই সদায় গাই থাকোঁ। মোৰ বিষয়ে ক'লে কি ভাবি বুজিয়ে পোৱা নাই। আমাৰ ইয়াত কেনাডাত জুবিন যোৱা বছৰ আহি আমাৰ মাজত বহুত ফূৰ্তি কৰি পেলাই গৈছিলে। এই খবৰটো একেবাৰে অত্যন্ত শ্বকিং আৰু ডিভাষ্টেটিং, অকল আমাৰ কাৰণেই নহয় সকলো অসমৰ লগত কানেক্টেড মানুহ অল অভাৰ দ্য ৱৰ্ল্ড আৰু অসমৰ কাৰণে এইটো অত্যন্ত ভাবিব নোৱাৰা কথা। কিন্তু কি কৰিম, আজি আমি এইটো ফেচ কৰি আছোঁ এই চিটুৱেশ্যনটো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।